নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জয়পালাৰ। আজি পুনৰ আপোনালোকৰ বাবে অসম চৰকাৰৰ আণ্ডাৰত মুকলি হোৱা কৃষি বিভাগৰ ফালৰ পৰা প্ৰায় 6530টা চাকৰি লৈ আনিছোঁ। এইকেইটা গ্ৰেড 3 গ্ৰেড 4 চাকৰি হয় আৰু আপোনালোকে দৰমহাসমূহ পাব 35,000 টকাকৈ। আৰু কেনেদৰে আবেদন কৰিব পাৰিব, লগতে কি কৰিব পাৰিব, সকলোখিনি কথা এই ভিডিঅ'ৰ যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। আৰু আপোনালোকে ভিডিঅ'টো বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব যাতে সকলো বন্ধু আজি জবৰ আপডেটসমূহ পাই থাকে। আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আপোনালোকক কৈছোঁ যে ভেকেঞ্চিখিনি আহিছে ইণ্ডিয়ান এগ্ৰিকালচাৰ ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা 5360টা ভেকেঞ্চি আপোনালোকে দেখিব পাৰিছে, পোষ্ট ভেকেঞ্চি। আৰু ICAR.org.in পৰা ভেকেঞ্চিখিনি আপোনালোকে দেখিছে, অফিচিয়েল ৱেবছাইট হয়। 2024 বৰ্ষৰ কাৰণে আহিছে এইকেইটা ভেকেঞ্চি আপোনালোকে নিশ্চয় দেখিব পাৰিছে। আৰু অসমৰ যিসমূহ কেণ্ডিডেট আছে তেওঁলোকক এটা বৃহৎ সুযোগ হয়, যদি ইণ্টাৰেষ্টেড আৰু আবেদনসমূহ কৰিব পাৰিব। ডিপাৰ্টমেণ্টটো দেখিব পাৰিছে ICAR ইণ্ডিয়ান এগ্ৰিকালচাৰ ৰিচাৰ্চ ইনষ্টিটিউট। ভেকেঞ্চি হৈছে এগ্ৰিকালচাৰ ভেৰিয়াছ পোষ্ট। টোটেল পোষ্ট আপোনালোকে দেখিব পাৰিছে 5360টা। নটিফিকেশ্যনখন এভেইলেবল, মানে নটিফিকেশ্যনখন এই মুহূৰ্তত আহি গ'ল। আৰু যদি আপোনালোকৰ নটিফিকেশ্যন বা এডভাৰটাইজমেণ্টটো লাগে আমাক কমেণ্ট কৰিব পাৰিব। আৰু যিটো অফিচিয়েলি ৱেবছাইট দিছে, যিটো ৱেবছাইটত আপোনালোকে চাব পাৰিব, এপ্লাই কৰিব পাৰিব, সেইটো হৈছে https://icr.org.in। এইটো অফিচিয়েল ৱেবছাইট হয়। আৰু এজ লিমিটৰ ক্ষেত্ৰত 18 পৰা 35 বছৰ, কিন্তু আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ পাব। ৰিলেক্সেশ্যনৰ সৈতে মোটামুটি 50ৰ পৰা 55 বছৰ বয়সলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে এপ্লিকেশ্যন ফিজ এটা দিব লাগিব। কিছু কেণ্ডিডেটে এপ্লিকেশ্যন ফিজ দিয়াৰ প্ৰয়োজন নাই, কোনসকলে দিব নালাগে মই সেই কথাও জানিম, কোনে এপ্লিকেশ্যন ফিজ দিব লাগিব এই কথাও জনাই দিছোঁ। যিসমূহ জেনেৰেল আছে, EWS আছে, OBC আছে, তেওঁলোকৰ বাবে 100 ৰুপিজকৈ অনলি মেল কেণ্ডিডেট হয়। ফিমেলৰ কাৰণে জেনেৰেল EWS ফিমেল যিবোৰ তেওঁলোকে ফ্ৰীতে আবেদন কৰিব পাৰিব। তেনেদৰে SC SC কেণ্ডিডেটো ফ্ৰীতে আবেদন কৰিব পাৰিব। PWDৰ কাৰণেও ফ্ৰী হয়। যদি ইণ্টাৰেষ্টেড দেন আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। আবেদনসমূহ নেট বেংকিং, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ডৰ যোগে পে'মেণ্ট কাটিও কৰিব পাৰিব। যিটো অফিচিয়েল ৱেবছাইট আছে তাত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত মই জনাই দিছোঁ, গ্ৰেড 3 গ্ৰেড 4ৰ কাৰণে কোনটোৰ কাৰণে কিমানকৈ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব। আৰু যিসমূহ গ্ৰেড 4ৰ কাৰণে আবেদন কৰিব বিচাৰে তেওঁলোকে বিচাৰিছে মাত্ৰ মেট্ৰিক পাছ কৰিবই লাগিব। আৰু যিসমূহ গ্ৰেড 3 কাৰণে আবেদন কৰিব বিচাৰে তেওঁলোকে বিচাৰিছে বেচেলৰ ডিগ্ৰী BA BSc BCom আপোনালোকে পাছ কৰিলেহে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এই ভেকেঞ্চিকেইটাৰ কাৰণে কেনেদৰে আবেদন কৰিব মই সেই কথা আপোনালোকক জনাই দিছোঁৱে। আৰু আবেদন কৰিবলৈ আপোনালোকে যিটো ICAR যিটো অফিচিয়েল ৱেবছাইট আছে তাত গৈ আবেদনসমূহ কৰি ল'ব পাৰিব। কিন্তু বৰ্তমান সময়লৈকে এপ্লাই লিংকটো এক্টিভেট হোৱা নাই, চ' আপোনালোকে আবেদনসমূহ কৰিব নোৱাৰিব। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক, যেতিয়াই আপোনালোকৰ এপ্লাই লিংকটো এক্টিভেট হৈ যাব দেন আপোনালোকে সকলোকে আগত ভিডিঅ'সমূহ পাই যাব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সেনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। আজিলৈ বাই, পুনৰ নতুন ভিডিঅ'ত লগ পাম।